নতুন এটি ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনালোঁ আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ধান কুটোৱা মিলৰ পৰা দেই। ভাবিলোঁ অকণমান ভিডিঅ' শ্বেয়াৰ কৰোঁ, যিহেতু ৰাতিপুৱাই মই ধান খুন্দাবলৈ আহিছোঁ আৰু মই আছোঁ বৰ্তমান গায়ন গাঁৱত। আৰু এই মিলটোলৈ মই এইটো কাৰণেই আহোঁ, এই দাদাজনে মানে যেতিয়াই ধান কুটাবলৈ আহোঁ গোটেই কামখিনি নিজে কৰি লয়। ধান টিঙত ভৰাই মেলি একেবাৰে চাউল ওলোৱালৈকে মোক বস্তাত ভৰাই ৰিক্সাত উঠাই দিয়ে। মই অকল ঘৰৰ পৰা মানে ধানখিনি আনি মিলত পেলাই দিলে হ'ল, সেইটো কাৰণে বহুত বেছি ভাল লাগে। আৰু এইফালে লৈ ল'লোঁ পদুনা দেই, বেপাৰী এজন আহিছিলে, ভাল লাগে খাই। তাৰপিছত এয়া মোৰ ধান কুটোৱা হৈ গ'ল, চাউল ভৰাই দিছে মানে বস্তাত, সেইটো কাৰণে মানে ইয়াত আহোঁ বুলি যে কৈছোঁ সেইকাৰণে ভাল লাগে। আৰু এইফালে চাওক ৰাতিপুৱা পৰিৱেশটো একদম ঠাণ্ডা ঠাণ্ডা, গায়ন গাঁৱৰ ৰাস্তা হয় এইটো, যিসকলেতো আহিছে চিনি পায় নিশ্চয়। ভাল লাগে আচলতে এনেকুৱা ঠাণ্ডা পৰিৱেশ টাউনৰ মাজমজিয়াত। ভাবিলোঁ ৰাতিপুৱাই অকণমান ভিডিঅ' কৰি আপোনালোকক দেখাওঁ দিনটো আজি কি কৰিছোঁ, মোৰ দিনটো কেনেকৈ আৰম্ভণি। আৰু এফালে ধান হৈ গ'ল আৰু মই ঘৰলৈ যাবলৈ মানে ৰিক্সা এখন চাই আছোঁ দেই। ৰাতিপুৱাই যিহেতু ৰিক্সাবিলাক নাই মানে এতিয়া, সেইকাৰণে মই মানে ৰিক্সা এখন লৈ এতিয়া ধান মানে চাউলখিনি লৈ ঘৰলৈ যাব লাগিব। আৰু এইফালে দেখাই দিছোঁ মানে পৰিৱেশটো। তাৰপিছত আহি গ'লোঁ মানে মই ঘৰলৈ। এজনীক কৈছোঁ, পোৱালি এজনীক মানে ফটো এখন মাৰি দিবলৈ, তাই আকৌ মোক মানে ফটো মাৰোঁ বুলি কৈ ভিডিঅ' কৰি আছে। যি কি নহওক বাৰু, কেতিয়াবা জমনিও হৈ যায় মানে। আৰু ঘৰলৈ আহিলোঁ, এয়া এক বস্তা চাউল আৰু এক বস্তা তুঁহগুৰি। কেতিয়াবা মই নিজক ভাবোঁ দেই, মই মতাই নে মাইকীয়ে নে, সকলো কাম যেতিয়া নিজেই কৰিব লাগে, মানে মই কি নিজেই ধৰিব নোৱাৰোঁ। আচলতে একচুৱেলি মানুহৰ জীৱনটোৱে তেনেকুৱা, কৰ্মই ধৰ্ম বুলি কয় নহয়। সেইকাৰণে কাম কৰিব লাগে, এলাহ কৰিব নালাগে আচলতে দেই। ময়ো ঠিক তেনেকৈ এলাহ নকৰোঁ বাৰু, নিজৰ কাম নিজে কৰিবলৈ চেষ্টা কৰোঁ। আজিলৈকে মোৰ এটা দিন মনত নাই মোক কোনোবাই সহায় কৰিছে দেই। যি কৰিছোঁ আজিলৈকে মই মানে মোৰ নিজৰ সাহস, নিজৰ মনত মই যি ভাবোঁ মই তেনেকৈ কৰি গৈছোঁ। সেই বুলি এনেকুৱা ধৰণৰ নহয় যে মোক মানুহজনে কিবা কিবি কামত মানে হেল্প নকৰিব পাৰে, কিন্তু মোক বাধাও নিদিয়ে। ঠিক তেনেকৈ মই এনেকৈ কাম কৰি গৈ আছোঁ, চলি আছোঁ। সাহসে লক্ষী বুলি কয়, আৰু হাঁহি ফূৰ্তি কৰি দিনবিলাক পাৰ হ'ব লাগে। মানুহে কিছুমানে কয় ঘৰত মতা মানুহ নহ'লে চলিবলৈ বহুত দিগদাৰ, মানুহজনৰ অবিহনে মানে একো কামেই কৰিব নোৱাৰি। হয়, মতা মানুহজন নহ'লে ঘৰত বহুত অসুবিধা হয়। ঠিক তেনেকৈ মোৰ হয়, সময়ত কেতিয়াবা মানুহজন যদি নাথাকে কোনেনো মোক সহায় কৰি দিব। সেইকাৰণে নিজৰ কাম নিজেই কৰিব লাগে। যিহেতু মই থাকোঁ শিৱসাগৰত আৰু মানুহজন থাকে ঘৰত, নিজৰ কামখিনি যেতিয়া নিজে কৰিবলৈ আগ নাবাঢ়োঁ, সদায় কাম মানে পিছ পৰিয়ে থাকে। সেইকাৰণে যিমান পাৰোঁ সকলো কাম নিজে কৰিবলৈ চেষ্টা কৰোঁ। আজিও মানে এনেকৈ ধান খুন্দাই আহি গ'লোঁ, ভাবিলোঁ অকণমান ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, মোৰ দিনটো কেনেকৈ আৰম্ভ হৈছে। তাৰপিছত এয়া মানুহে যে কয় মাইকী মানুহৰ কিছুমান দুখ থাকে, হাঁহি ফূৰ্তি কৰি থকাটোহে দেখে, কিন্তু ভিতৰুৱা দুখ এখিনি থাকে সেইটোতো কোনেও নেদেখে আৰু জানিবও চেষ্টা নকৰে। কিবা এটা কাম যদি ভুল হয়, মাইকী মানুহক মানে উঠি পৰি হেঁচা মাৰি ধৰিবলৈহে লয়, কিন্তু মানুহগৰাকী যে কি কাৰণে কি হৈছে সেই বস্তুটো কোনেও জানিবলৈ চেষ্টা নকৰে দেই। ঠিক তেনেকৈ মোৰো জীৱনত তেনেকুৱা কিছুমান ঘটনা আছে, মানে আজিলৈকে মোক কোনো সোধাও নাই। আৰু এইফালে মানে মই ঘৰৰ পৰাই আহি গা পা ধুই অফিচ পালোহি, মানে এতিয়া অফিচত কাম কৰোঁ। শ্বেয়াৰ কৰিব মন গ'ল, সেয়েহে অকণমান ভিডিঅ' শ্বেয়াৰ কৰিলোঁ দেই।